গোলাঘাটৰ বুঢ়ালিকচনত জুবিন গাৰ্গৰ স্মৃতিত ভাওনা প্ৰদৰ্শন। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ চিৰশান্তি কামনাৰে ভাওনাৰ আয়োজন। বুঢ়ালিকচন ৰংগমঞ্চৰ প্ৰাংগণত গাঁওবাসীৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। নিশা কণ কণ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত হ'ল মহাপুৰুষীয়া নাট ৰাম পৰাজয় সীতাৰ পাতাল গমন। ভাওনা চাবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ বুঢ়ালিকচনত। শিশুসকলৰ মন পৰশা অভিনয়ে মুগ্ধ কৰিলে প্ৰতিজন দৰ্শকক। কেমেৰাৰ সন্মুখত বচনো আঁৰালে শিশু ভাৱৰীয়াই। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত আমাৰ বুঢ়ালিকচন গাঁৱত এখন ৰাম পৰাজয় সীতা পাতাল গমন ভাওনা অনুষ্ঠিত কৰা হৈছে। মই তাত অভিনয় কৰিছোঁ সীতা চৰিত্ৰত। মই তাৰ এটা সংলাপ ক'বলৈ ওলাইছোঁ। হে প্ৰলয়ৰ ধুমুহা, নাই নে তোমাৰ শক্তিয়ে অভাগী কঢ়িবৰ হেতু। আই বসুমতী, তুমি এতিয়াও স্থিৰ হৈ আছা আই। হে জননী, এই আছিল তোমাৰ মনৰ ইচ্ছা। আজি শূন্য মই দেখিছো সকলো। দাদা, মই নোৱাৰিম তোমাৰ পালিত এই অধমৰ শত অপৰাধ ক্ষমা কৰা দাদা, ক্ষমা কৰা। ভাওনাস্থলীৰ পৰা জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী উদ্যোক্তাৰ। অসমীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সদায় মাত মতা জুবিন গাৰ্গৰ আদৰ্শক নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস বুঢ়ালিকচনবাসীৰ। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী। হয়, আজি আমাৰ ৰাতিপুৱাৰ পৰা প্ৰায় 8টা বজাৰ পৰা আমাৰ কাৰ্যসূচী লোৱা হৈছিলে। ৰাতিপুৱা আসন প্ৰতিষ্ঠা, তাৰপিছত আপোনাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। তাৰ পাছত আমাৰ ফুল প্ৰসং, তাৰ পৰা আপোনাৰ নাম প্ৰসং হ'ল। তাৰপৰা সকলো সমূহ বুঢ়ালিকচনবাসী ৰাইজ ওলাই আহিলে। আহি আমাৰ অনুষ্ঠানভাগ সুকলমে হ'ল। তাৰ পৰা এতিয়া ৰাতি আমাৰ ৰাম পৰাজয় সীতা পাতালে গমন নাটভাগ আমাৰ মঞ্চস্থ কৰা হৈছে। আমাৰ হিয়ামুঠু জুবিন গাৰ্গৰ যিটো প্ৰতিটো শিশুৰে ধৰক আপোনাৰ মনত এটা জুবিন গাৰ্গ বুলি ক'লে সকলোৱে চিনাকি। গতিকে তেওঁলোকৰ মানে এটা আগ্ৰহৰ কাৰণে আজি আমি এই ভাওনা ভাগ এনেকৈ আপ্যায়ন কৰিব পাৰিলোঁ। আমাৰ এই ভাওনা ভাগ জুবিন গাৰ্গৰ যি সোঁৱৰণত পতা হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা কথা ভাবিছোঁ যে আমাৰ যিহেতু উঠি অহা নৱপ্ৰজন্মই হৈছে দেশৰ ভৱিষ্যত। গতিকে তেখেতসকলক আমি কেনেকৈ এই কলা সংস্কৃতিৰ লগত জড়িত কৰি এই মানে আগবঢ়াই নিব পাৰোঁ, যাতে অনাগত দিনত আমাৰ এই গাঁওখনৰ পৰা এজন ভাল শিল্পী জন্ম দিব পাৰোঁ, তাৰ এটা কামনা। লগতে আৰু জুবিন গাৰ্গৰো যি মানে এই সংগীত জগতৰ লগত তেখেতৰ এটা বিশাল সম্পৰ্ক আছিলে। গতিকে এই বস্তুখিনিৰ লগত আমাৰ নৱপ্ৰজন্মখিনি কেনেকৈ জড়িত কৰিব পাৰোঁ, তাৰ ভাৱধাৰাৰে আমি এই কামখিনি আগবঢ়াই নিম।